সন্মুখত হেঁপাহৰ ভোগালী বিহুটি আৰু ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে ভোগালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। গাঁৱে গাঁৱে দেখিবলৈ পোৱা গৈছে ডেকা গাভৰু সকলোৱে মিলি ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু আখলত ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে মহিলাসকলক। গোৱালপাৰাৰ আমি গোৱালপাৰা চহৰৰ শাস্ত্ৰীনগৰত উপস্থিত আছো আৰু গোৱালপাৰা শাস্ত্ৰীনগৰৰ পৰিৱেশটো দেখুৱাম। গোৱালপাৰা এয়া চহৰৰ শাস্ত্ৰীনগৰৰ সুউচ্চ তেওঁলোকে মেজি নিৰ্মাণ কৰিছে প্ৰায় ৪৫ ফুট ওখ আচলতে এই যি মেজি তেওঁলোকে নিৰ্মাণ কৰিছে আৰু এনেদৰে সুউচ্চ তেওঁলোকে এই মেজি নিৰ্মাণ কৰি আচলতে তেওঁলোকে কাষতে ভেলাঘৰো নিৰ্মাণ কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে ভোগালী বিহুটোক আদৰা এনেদৰে প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে। সুন্দৰকৈ আমি পৰিৱেশ দেখুৱাব বিচাৰিছো। এয়া গোৱালপাৰা চহৰৰ শাস্ত্ৰীনগৰৰ পৰিৱেশ প্ৰায় ৪৫ ফুট ওখ আচলতে এই যি ভেলাঘৰটো তেওঁলোকে নিৰ্মাণ কৰিছে আৰু বাঁহ আৰু খেৰেৰে ব্যৱহাৰ কৰা দেখিবলৈ গৈছে। বাঁহ খেৰ আৰু যি ধানৰ এনেদৰে দেখিবলৈ পোৱা গৈছে নৰাৰে এই সুউচ্চ যি ভেলাঘৰ তেওঁলোকে নিৰ্মাণ কৰিছে আৰু প্ৰতি বছৰে তেওঁলোকে মেজি এনেদৰে নিৰ্মাণ কৰে। এইবেলিও তেওঁলোকে এনেদৰে সুউচ্চ মেজি নিৰ্মাণ কৰিছে লগতে তেওঁলোকে ভেলাঘৰো নিৰ্মাণ কৰিব যিহেতু কাম চলি আছে দেখিবলৈ পোৱা গৈছে। যিহেতু এই অঞ্চলৰে যুৱকসকলে সুন্দৰকৈ ইয়াত কামত লাগি আছে। স্থানীয় লোক আছে কথা পাতিব যত্ন কৰিম যাতে যিহেতু বিহু আহিলে আৰু প্ৰস্তুতি সুন্দৰকৈ চলিছে। আপোনালোকে মেজি নিৰ্মাণ কৰিছে সুন্দৰকৈ সুউচ্চ। প্ৰথমতে মই আপোনাৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক ইংৰাজী নৱবৰ্ষৰ তথা আগন্তুক ভোগালী বিহু ওলগ যাচিছো আৰু আমাৰ এই মেজি মোটামুটি কমপ্লিট হৈছে। এতিয়া আমাৰ ভেলাঘৰটো নিৰ্মাণ হ'ব আৰু এই পৰম্পৰা আমাৰ আগৰ পৰাই চলি আহিছে। এনেকে হয়। কিমান এইটো ৪৫ ফিট ওখতাৰ মেজিটো বনোৱা হৈছে আমাৰ। কিহেৰে বনাইছে? এইটো নাৰাখেৰ বাঁহ তেনেকুৱা হয়। হয়, যিহেতু উৰুকাৰ দিশা সকলে লগে ভাগি ইয়াতে খাব কেনেধৰণে নহয় এটা আনন্দৰ দিন দিনাখন যিহেতু ভোগালী বিহু আমি লগ ভাগি বস্তুখিনি খাব লাগে এইটো পৰম্পৰা চলি আহিছে। আমিও যিখিনি পাৰো আমি বৃদ্ধ হৈছো এতিয়া গতিকে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।